সুপার প্রাইমৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ৰাষ্ট্ৰীয় গীতক চৰম অপমান বিধায়ক আমিনুল ইছলামৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিতৰ্কিত মন্তব্য বন্দে মাতৰমক লৈ বিতৰ্কিত মন্তব্য কৰিছে আমিনুল ইছলামে বন্দে মাতৰম হিন্দু প্ৰধান স্কুলত পৰিৱেশন কৰক মুছলমান প্ৰধান স্কুলত গীতটো পৰিৱেশনত আপত্তি দৰ্শালে আমিনুল ইছলামৰ মতে বন্দে মাতৰমত আছে হিন্দু দেৱ দেৱীৰ বন্দনা আল্লাহৰ বাদে আন উপাস্যক মানিলে মুছলমানৰ হেনু পাপ হ'ব মহাপাপ 26 জানুৱাৰীত বন্দে মাতৰম পৰিৱেশন বাধ্যতামূলক কৰাক লৈ সৰব হৈছে আমিনুল ইছলাম ভাৰতীয় সংবিধানৰ মতে বাধ্যতামূলক কৰাটো বৈধ নহয় বুলি মন্তব্য আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য আমিনুল ইছলামৰ যি মন্তব্য বিশেষকৈ ৰাষ্ট্ৰীয় গীতক চৰম অপমান কৰিছে এই মন্তব্যই বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় গীতক চৰম অপমান কৰিছে বিধায়কগৰাকীয়ে ঢিঙৰ বিধায়ক আমিনুল ইছলাম পুনৰ তেওঁ এটা বিতৰ্কিত মন্তব্য কৰিছে এইবাৰ তেওঁ ৰাষ্ট্ৰীয় গীতক লৈ মন্তব্য কৰিছে বন্দে মাতৰমক লৈ তেওঁ মন্তব্য কৰিছে বিতৰ্কিত মন্তব্য কৰিছে তেওঁ কৈছে যে বন্দে মাতৰম হিন্দু প্ৰধান স্কুলত পৰিৱেশন কৰক এই বাধ্যতামূলক হ'ব নোৱাৰে মুছলমান প্ৰধান স্কুলত গীতটো পৰিৱেশনত আমিনুল ইছলামে আপত্তি দৰ্শাইছে আমিনুল ইছলামে কৈছে যে বন্দে মাতৰমত হিন্দু দেৱ দেৱীৰ বন্দনা আছে আল্লাহৰ বাদে আন উপাস্যক মানিলে মুছলমানৰ হেনু মহাপাপ হ'ব ৰাষ্ট্ৰীয় গীতক লৈ এনে ধৰণৰ মন্তব্য যে ৰাষ্ট্ৰীয় গীত অৰ্থাৎ বন্দে মাতৰমত হিন্দু দেৱ দেৱীৰ বন্দনা আছে গতিকে হিন্দু দেৱ দেৱী বন্দনাৰ কথা থকা যদি গীত গায় তেতিয়াহ'লে মুছলমানৰ মহাপাপ হ'ব আল্লাহৰ বাদে আন উপাস্যক মানিলে মুছলমানৰ মহাপাপ হ'ব প্ৰথমে আগবঢ়াই লৈছোঁ তেওঁ কি কৈছিলে বন্দে মাতৰম সন্দৰ্ভত কোরআন শরীফত আল্লাহ তালাই কৈছে যে একমাত্র আল্লাহর বাহিরে অন্য কোনো উপাস্য দেৱদেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয় আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শৰীক কৰা বা আল্লাহৰ লগত শৰীক কৰা গতিকে এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱদেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী ভাৰতৰ সংবিধানৰ পৰিপন্থী আমাৰ কথা হ'ল যে এইটো অপশ্যনেল দিব লাগে য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল যদি ক'ৰবাত কোনোবাই গাব পাৰে কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু এই সন্দৰ্ভত আমি কথা পাতিম সতীৰ্থ মৃদু পৱন বৰা আমাৰ সৈতে আছে নিউজ ডেস্কত আছে মৃদু প্ৰথম কথাটো হৈছে ৰাষ্ট্ৰীয় গীতক তেওঁ অপমান কৰিছে চূড়ান্ত অপমান কৰিছে আৰু তাৰ পিছতে তেওঁ কৈছে যে তেওঁলোকে যদি অৰ্থাৎ মুছলমানে যদি বন্দে মাতৰম গায় তেতিয়াহ'লে মহাপাপ হ'ব পাপৰি চাওক যি সময়ত এই ৰাষ্ট্ৰীয় গীত যিটো বন্দে মাতৰমৰ 150 বছৰীয়া জন্ম জয়ন্তীৰ উদযাপনৰ কথা কোৱা হৈছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গীতটোৰ কথা কোৱা হৈছে দেশৰ সদনত আলোচনা কৰা হৈছে সেইটো সময়ত এই গীতটোক লৈ এই ধৰণৰ এটা অপমানজনক মন্তব্য কৰিছে এইগৰাকী বিধায়কে ডাঙৰ কথাটো হ'ল এই বিধায়কগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰে বা তেওঁ যিবিলাক কথা কয় তেওঁ যেন মুখ মেলিলে ক'ৰবাত নহয় ক'ৰবাত বিষ ওলায় অৰ্থাৎ এটা গৰলহে ওলায় তেওঁৰ মুখৰ পৰা কাৰণ যেতিয়া অপাৰেশ্যন সিন্ধুৰ হৈছিল সেইটো সময়তে তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল আৰু তেওঁ জেলৰ ভাত খাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে তাৰ পিছতো কিন্তু তেওঁ কোনো ধৰণৰ চেতনা ঘূৰি নাহিল বা সম্বিত ঘূৰি নাহিল আৰু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছে জেলৰ পৰা ওলোৱাৰ পিছতো তেওঁৰ মুখেৰে যিবিলাক মন্তব্য কৰি আহিছে সেইবিলাক সম্পূৰ্ণকৈ বিতৰ্কিত আৰু এক প্ৰকাৰ সাম্প্ৰদায়িক এফালে AIDF দলটোৱে ধৰ্মনিৰপেক্ষতাৰ কথা কয় সংবিধানত থকা ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ কৰি তেওঁলোকে কিছু মন্তব্য প্ৰকাশ কৰে একে সময়তে তেওঁলোকে যিবিলাক মন্তব্য কৰে সেই মন্তব্যবিলাক কিন্তু দেশৰ সংবিধানৰ বিৰুদ্ধে যায় সমান্তৰালকৈ তেওঁ এখন ৰাজ্যত যিটো সাম্প্ৰদায়িক এটা পৰিৱেশ বিনষ্ট কৰিব ধৰণে এটা তেওঁ মন্তব্য কৰিবলৈ তেওঁলোকে চেষ্টা কৰে আজি আজমল দে যিখিনি কথা কৈছিলে দিনৰ ভাগত যে মিয়াৰ ৰাজত্ব চলিব বা এনেধৰণৰ কিছু পৰিচিত মন্তব্য কৰিছিল একে সময়তে সেই দলটোৰে আন এগৰাকী নেতা এগৰাকী বিধায়ক আমিনুল ইছলাম আচলতে এগৰাকী বিধায়ক বুলি ক'বলৈ কিছু ক্ষেত্ৰত বহুতে লাজ কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হয় আৰু এই আমিনুল ইছলামে পুনৰবাৰ এবাৰ বন্দে মাতৰমক লৈ যিটো মন্তব্য কৰিছে নিঃসন্দেহে খুব বেছি আচলতে লজ্জাজনকে নহয় দুৰ্ভাগ্যজনক এগৰাকী জনপ্ৰতিনিধিৰ মুখত এই ধৰণৰ কথা বাৰ্তা কেতিয়াও শোভা নাপায় দ্বিতীয় কথাটো হৈছে আচলতে কিয় এই ধৰণৰ মন্তব্যবিলাক কৰিছে হয়তো নিৰ্বাচন আহি আছে যিকোনো তেওঁলোকে যিবিলাক সমষ্টি
সমষ্টিক প্ৰতিনিধিত্ব কৰে এইবিলাক সংখ্যালঘুৰ প্ৰধান মুছলমান অধ্যুষিত সমষ্টি এই সমষ্টিসমূহত ভোট তেওঁলোকৰ ভোটৰ অংক থাকে হিন্দু লোকক হয়তো হিন্দুৰ বিৰুদ্ধে বা এই ধৰণৰ মন্তব্য কৰিলে হয়তো বিতৰ্কিত মন্তব্য কৰিলে মুছলমান লোকৰ বেছি তেওঁলোকে আস্থাভাজন হ'ব চেষ্টা কৰি এই ধৰণৰ মন্তব্য কৰিব পাৰে কাৰণ তেওঁলোকক ভোট লাগে আৰু ভোটৰ স্বাৰ্থত তেওঁলোকে যিকোনো কথা ক'ব পাৰে যাতে তেওঁলোকৰ ভোট বেংক সদায় সুৰক্ষিত হৈ থাকে তেওঁলোকে কোনোদিন যাতে তেওঁলোকক এই নিৰ্বাচনত পৰাস্ত নকৰে এই ধৰণৰ আচলতে কিছুমান চিন্তাধাৰা লৈ হয়তো এই ধৰণৰ বিতৰ্কিত মন্তব্য কৰে আজি যিটো সংখ্যালঘু লোকসকলক আকৰ্ষিত কৰিবৰ বাবে বা তেওঁ যিটো ভোট বেংক সেই ভোট বেংকটোক তেওঁ স্থায়ী ৰূপত পাবৰ বাবে এনেকুৱা ধৰণৰ কিছুমান তেওঁ মন্তব্য কৰিছে তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে আৰু দুই নম্বৰ ৰাষ্ট্ৰীয় গীতত হিন্দু মুছলমানৰ সন্দৰ্ভত হিন্দু মুছলমান কৰাৰ যিটো ভেদাভেদ তেওঁ আৰম্ভ কৰিছে তেওঁ সাম্প্ৰদায়িক বাষ্প বিয়পাৰ এটা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে গতিকে এই কথাবিলাকে তেওঁ কি বুজাব বিচাৰিছে আপুনি কোৱাটোৱে যে তেওঁ সংখ্যালঘু লোকসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে চাওক আপুনি যিটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটো আমি যদি চাবলৈ যাওঁ যে তেওঁলোকে কেতিয়া এই মন্তব্যবিলাক কৰে যেতিয়া তেওঁলোকৰ অৱস্থা হয়তো বেয়া ফালে গতি কৰিছে বা তেওঁলোকে দেখে যে আমাৰ দলটোৰ থৰকবৰক অৱস্থা এই সময়ত এই ধৰণৰ মন্তব্য কিয় কৰে যে তেওঁলোকে ভাবে যে আমি যদি কাৰোবাৰ বিৰুদ্ধে বা বিৰুদ্ধাচৰণ কৰি বা এই ধৰণৰ কিছু মন্তব্য কৰিলে হয়তো কাৰোবাৰ আমি মন জয় কৰিব পাৰোঁ আৰু মন জয় কৰিলে হয়তো নিৰ্বাচনী বৈতৰণি পাৰ কৰাত সহজ হয় এই কথাবিলাক লক্ষ্য ৰাখি হয়তো তেওঁলোকে এই ধৰণৰ মন্তব্য কৰে দ্বিতীয়তে তেওঁলোকে যিবিলাক অঞ্চলক প্ৰতিনিধিত্ব কৰি আছে এই সমষ্টিসমূহৰ মানুহক তেওঁলোকে ভাবি লয় যে এই ধৰণৰ কথা বতৰাই তেওঁলোকক বেছি আকৰ্ষণ কৰিব বা তেওঁলোকৰ যিটো আস্থা সেই আস্থা লাভ কৰাত সহায় হ'ব পাৰে এটা ৰাষ্ট্ৰীয় গীত যিটো সমগ্ৰ দেশজুৰি প্ৰচলিত যিটো 150 বছৰ অতিক্ৰম কৰিছে গৌৰৱোজ্জ্বল ইতিহাস আছে যে সমগ্ৰ দেশতে আজিও চৰ্চা লাভ কৰি আছে আৰু সেই ৰাষ্ট্ৰীয় গীতক তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিবলৈ আচলতে দুঃসাহস কৰিছে এক প্ৰকাৰ আৰু এয়া তেওঁলোকৰ বাবে এক প্ৰকাৰ খুব নিন্দাজনক আৰু গৰ্হিতকৰ মন্তব্য বুলি ক'ব লাগিব কিন্তু এওঁলোকৰ এই মুখবিলাক বন্ধ হ'ব কেনেকৈ জেলত থাকি আহে কাৰাবাস খাটি আহে তাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ চেতনা ঘূৰি নাহে তেওঁলোকে আকৌ এই ধৰণৰ মন্তব্য কৰিবলৈ আচলতে কুণ্ঠাবোধ নকৰে এক প্ৰকাৰ এই আমিনুল ইছলামে হওক বা এনে ধৰণৰ কিছু নেতা আছে যি নেতাই বাৰম্বাৰ চেষ্টা কৰি থাকে যে যিকোনো প্ৰকাৰে বিষবাষ্প বিয়পাব লাগে বা সাম্প্ৰদায়িকতাৰ এটা বাতাবৰণ ৰহণ সানিব লাগে লগে লগে ভোট বেংকৰ কথা আহি পৰে নিৰ্বাচন আহি আছে নিৰ্বাচন যিহেতু সমাগত সেইকাৰণে এই ধৰণৰ যিমান মন্তব্য কৰিব পাৰি হয়তো তেনেকুৱা ধৰণে তেওঁলোকক ছাপোৰ্ট দিব নেকি একাংশই বা ধৰ্মীয় এটা গণ্ডিৰ মাজত থাকি কোনোবাই ছাপোৰ্ট দিব নেকি সমৰ্থন দিব নেকি এই কথাবিলাক চিন্তা চৰ্চা কৰিয়েই এওঁলোকে এই ধৰণৰ মুখেৰে অনৰ্গলভাৱে এই বিষবাষ্প বিয়পা ধৰণৰ মন্তব্য কৰে এয়া নিন্দাজনক আৰু গৰ্হিতকৰ এগৰাকী জনপ্ৰতিনিধিৰ মুখত এয়া কেতিয়া শুভ নাপায় আৰু ডাঙৰ কথাটো হৈছে ৰাষ্ট্ৰীয় গীত এয়া কোনো বেলেগ গীত নহয় এটা ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় গীতটোক লৈ তেওঁলোকে এই ধৰণৰ উপহাসমূলক এটা চৰম অপমানজনক মন্তব্য কৰিবলৈ আচলতে দুঃসাহস কৰিছে কুণ্ঠাবোধ কৰা নাই এয়া খুব আচৰিত ধৰণে এয়া হৈছে এক প্ৰকাৰ তেওঁলোকৰ যি ধৰণৰ ধৃষ্টতা এই ধৃষ্টতা আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আজিৰ দিনত ধন্যবাদ জনাইছোঁ মৃদু কোরআন শরীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুণা ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয় আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শৰীক কৰা বা আল্লাহৰ লগত শৰীক কৰা গতিকে এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী ভাৰতৰ সংবিধানৰ পৰিপন্থী আমাৰ কথা হ'ল যে এইটো অপশ্যনেল দিব লাগে য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল যদি ক'ৰবাত কোনোবাই গাব পাৰে কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ।